নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সমাগত পবিত্ৰ শাওণ মাহ হৈছে প্ৰভু শিৱ ভগৱানৰ অত্যন্ত প্ৰিয় মাহ আৰু এই মাহতে ভগৱান শিৱক পূজা আৰাধনা কৰাৰ বাবে অত্যন্ত শুভ মাহ বুলি কোৱা হয়। এই মাহত প্ৰভু ভোলানাথক পূজা অৰ্চনা কৰিলে আপোনাৰ মনৰ ইচ্ছা সকলো কম দিনতে পূৰ্ণ হ'ব। এই পবিত্ৰ শাওণ মাহৰ প্ৰথমৰ সোমবাৰৰ দিনটোতে ভাগ্য উদয় হ'ব। প্ৰভু শিৱ ভগৱানৰ কৃপাত ৬ ৰাশিৰ জাতক জাতিকাসকলৰ এই ৬ ৰাশিৰ জীৱনলৈ খুবেই ভাল ফল আহিব আৰু এই ৬ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত পবিত্ৰ শাওণ মাহৰ প্ৰথমৰ সোমবাৰটোৰ দিনটোৰ পৰা কোন ৬ ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে প্ৰভু ভোলানাথৰ কৃপাত তাৰ বিষয়ে আপোনাক জনাম। লগতে এই ৬ ৰাশিৰ জাতক জাতিকাসকলে কি বস্তু দান কৰাটো খুবেই শুভ এই শাওণ মাহটোত তাৰ বিষয়েও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। লগতে আপোনালোকে পবিত্ৰ শাওণ মাহৰ প্ৰতিটো সোমবাৰে ভুলতো কেতিয়াও এনে কাম নকৰিব। দুটামান কামৰ বিষয়ে আপোনাক জনাম। আপুনি ভুলতো এই দুটা কাম কেতিয়াও এই পবিত্ৰ শাওণ মাহত নকৰিব। যদি এই কেইটা কাম আপুনি এই শাওণ মাহত কৰে তেতিয়াহ'লে প্ৰভু ভোলানাথ ৰুষ্ট হ'ব আৰু যাৰ ফলত আপোনাৰ এই ৬ ৰাশিৰ ভিতৰত ৰাশিটো থাকিলেও আপুনি প্ৰভুৰ কৃপাৰ পৰা বঞ্চিত হ'ব। সেইবাবে আপুনি সাৱধান অৱলম্বন কৰিব লাগিব। যদি প্ৰভুৰ কৃপাত আপোনাৰ মনৰ আশা আকাংক্ষা পূৰ্ণ কৰিব বিচাৰে, যদি আপুনি সন্তানৰ সুখ লাভ কৰিব বিচাৰে, মধুৰ সম্পৰ্ক আপোনাৰ বিবাহিত জীৱনত কৰিব বিচাৰে আৰু আপুনি যদি জীৱন সংগী বিচাৰে মহাদেৱৰ দৰে, তেতিয়াহ'লে আপুনি এই মাহটোত কিছুমান কথাৰ প্ৰতি খুবেই লক্ষ্য ৰাখিব লাগিব। গতিকে আপুনি আজিৰ ভিডিঅ'টো চাই থাকক। আপুনিও জানিব পাৰিব আপোনাৰ ৰাশিটো এই ৬ ৰাশিৰ ভিতৰত আছে নে নাই। যদি এই ৬ ৰাশিৰ ভিতৰত ৰাশিটো আছে তেতিয়াহ'লে আপুনি প্ৰভুৰ পৰম কৃপা দৃষ্টি লাভ কৰিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, ২০২৫ বৰ্ষৰ শাওণ মাহ আৰম্ভ হ'ব ১৮ জুলাইৰ পৰা আৰু এই পবিত্ৰ শাওণ মাহৰ প্ৰথমৰ সোমবাৰটো অসমীয়া কেলেণ্ডাৰৰ অনুসৰি পৰিছে ২১ জুলাই তাৰিখে আৰু এই দিনটোত শাওণ মাহৰ ৪ তাৰিখ পৰিব। এই দিনটোতে মহাদেৱক আপুনি আৰাধনা কৰাৰ বাবে খুবেই শুভ দিন বুলি কোৱা হয়। এই মাহত পূজা কৰিলে আপুনি ভগৱান শিৱক খুব ভাল ফল জীৱনত পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্ট ছেকশ্যনলৈ যাওক। আপুনি প্ৰভুৰ নামত হৰ হৰ মহাদেৱ বুলি এটা ভক্তি মনেৰে কমেণ্ট লিখক আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। লগতে প্ৰভুৰ কৃপা লাভ কৰিবলৈ আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলিও আশা কৰিলোঁ। আপোনালোকে যেতিয়া ভিডিঅ'টোত এটা লাইক কৰে তেতিয়া আমাৰ ভিডিঅ' বনাবৰ বাবে মনোবল বাঢ়ে। সেইবাবে ভিডিঅ'টোত এটা লাইক কৰি আমাৰো মনোবল বঢ়াব বুলি আশা কৰিলোঁ। লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু অন্যান্য তথ্যসমূহৰ জৰিয়তে সংগ্ৰহ কৰোঁ প্ৰতিদিনে এটা নতুন কথা আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'ৰ জৰিয়তে প্ৰস্তুত কৰি আগবঢ়াওঁ। যিটো ভিডিঅ' আপুনি প্ৰতিদিনে চালে আমাৰ চেনেলত আপুনি এটা নজনা কথা প্ৰতিদিনে শিকিব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, এই পবিত্ৰ শাওণ মাহত ভক্তসকলে বিভিন্ন ধৰণে প্ৰভুৰ পূজা অৰ্চনা কৰে আৰু প্ৰভুৰ পৰা আশীৰ্বাদ লাভ কৰে। শাওণৰ প্ৰতিটো সোমবাৰৰ খুবেই মহত্ব আছে। প্ৰতিটো সোমবাৰতে উপবাস ৰাখি শিৱলিংগত পানী আগবঢ়োৱা হয়
বলবম যাত্ৰা আদিক বিশেষ গুৰুত্ব দিয়া হয়। এইবাৰ পবিত্ৰ এই শাওণ মাহৰ প্ৰথমৰ সোমবাৰৰ দিনটোতে এই 6 ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুবেই শুভ হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোত আমি এই 6 ৰাশিৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিম, যি 6 ৰাশিয়ে মহাদেৱৰ আশীষ লাভ কৰিবলৈ সক্ষম হৈছে পবিত্ৰ শাওণ মাহৰ প্ৰথমৰ সোমবাৰৰ পৰা। মহাদেৱৰ অতিকৈ প্ৰিয় এই পবিত্ৰ শাওণ মাহ। শাওণ মাহৰ বাবে বহু ভক্তই অপেক্ষা কৰি ৰৈ থাকে। ভক্তসকলে এই শাওণ মাহতে উপবাস পূজা কৰে মহাদেৱক অতি ভক্তি মনেৰে, আৰু যাৰ ফলত তেওঁলোকে জীৱনৰ সকলো মনৰ ইচ্ছা পূৰ্ণ কৰিবলৈ সক্ষম হয়। ধৰ্মীয় বিশ্বাস অনুসৰি যদি আপুনি পবিত্ৰ শাওণ মাহৰ প্ৰতিটো সোমবাৰে মহাদেৱৰ শ্ৰীচৰণত আপুনি শিৱলিংগত জলেৰে অভিষেক কৰে, তেন্তে মহাদেৱ খুবেই প্ৰসন্ন হয় বুলি কোৱা হয়। তেওঁ কৃপা ভক্তৰ ওপৰত পৰে, আৰু যাৰ ফলত ভক্তৰ সকলো ইচ্ছা আকাংক্ষা পূৰ্ণ হয়। পৌৰাণিক কথা অনুসাৰে শাওণ মাহত সমুদ্ৰ মন্থন কৰা হৈছিল। সৃষ্টিৰ ৰক্ষাৰ হেতু সাগৰ মন্থনৰ বাবে ওলোৱা বিষ মহাদেৱে প্ৰাণ কৰিছিল। সেইবাবেই তেওঁ নীলকণ্ঠ হৈ পৰিছিল। সেইবাবেই মহাদেৱক নীলকণ্ঠ নাম দিয়া হৈছিল। সকলো দেৱ দেৱতাই শিৱৰ কষ্ট আঁতৰ কৰিবলৈ, বিষৰ প্ৰভাৱ কম কৰিবলৈ ভোলানাথৰ শ্ৰীচৰণত অৰ্থাৎ ভোলানাথৰ ওপৰত শীতল জল অৰ্পণ কৰিছিল। তেতিয়াৰে পৰা মহাদেৱ শিৱৰ জল অতিকৈ প্ৰিয় হয়। শাওণ মাহত আপুনি জলেৰে অভিষেক কৰিলে মহাদেৱ খুবেই প্ৰসন্ন হয় বুলি কোৱা হয়। লগতে প্ৰিয় দৰ্শক, ভগৱান শিৱৰ অৰ্ধাংগিনী দেৱী সতীয়ে মহাদেৱক প্ৰতিটো জন্মতে স্বামীৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল, আৰু মাতা সতীৰ দ্বিতীয় জন্মত পাৰ্বতীৰ ৰূপ লৈছিল। দেৱী পাৰ্বতীয়ে ভগৱান শিৱক স্বামীৰূপে পাবলৈ শাওণ মাহতে কঠোৰ তপস্যা কৰিছিল। কোৱা হয় যে মহাদেৱে শাওণ মাহতে দেৱী পাৰ্বতীক বিয়া কৰাইছিল। সেইবাবেই ভগৱান শিৱৰ শাওণ মাহটো অতিকৈ প্ৰিয় বুলি কোৱা হয়। কোৱা হয় যে শাওণ মাহতে ভগৱানে নিজৰ শহুৰেকৰ ঘৰলৈও আহিছিল, আৰু তেতিয়াই মহাদেৱক জলেৰে অভিষেক কৰি আদৰণি কৰিছিল। প্ৰিয় দৰ্শক, এনেধৰণৰ বহুতো কাহিনী আছে শাস্ত্ৰত। বিভিন্ন ধৰণে বিভিন্ন কাহিনী উল্লেখ আছে শাস্ত্ৰত। এতিয়া আমি জানো আহক, কোন 6 ৰাশিৰ ভাগ্যৰ দুৱাৰ মহাদেৱৰ কৃপাৰ ফলত মুকলি হ'বলৈ গৈ আছে। কোন 6 ৰাশিয়ে মহাদেৱৰ আশীষৰ ফলত তেওঁলোকৰ সকলো সমস্যা দূৰ কৰি মনৰ ইচ্ছা পূৰ্ণ কৰিবলৈ সক্ষম হ'ব পাৰিব। আহক আমি সুন্দৰভাৱে তাৰ বিষয়ে এইবাৰ জানি লওঁ। 1 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, আ, লৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে শাওণ মাহৰ প্ৰথমৰ সোমবাৰটোৰ পৰাই মহাদেৱৰ কৃপা দৃষ্টি লাভ কৰিবৰ বাবে গৈ আছে। তেওঁলোকৰ বাবে শাওণ মাহটো খুবেই শুভ হ'বলৈ গৈ আছে। কোনো তেওঁলোকৰ নষ্ট হৈ যোৱা কাম বা আধৰুৱা হৈ থকা কামসমূহ তেওঁলোকে মহাদেৱৰ কৃপাত তেওঁলোকে সেই কাম সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে। লগতে আপুনি সকলো কামতে অগ্ৰগতি লাভ কৰাৰো সম্ভাৱনা আছে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। চাকৰিৰ ক্ষেত্ৰতো আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। আপুনি যি কঠোৰ পৰিশ্ৰম কৰে, সেই কঠোৰ পৰিশ্ৰমৰ আপুনি খুব ভাল ফল মহাদেৱৰ কৃপাত পাবলৈ সক্ষম হ'ব পাৰিব। দাম্পত্য জীৱনলৈ সুখ সমৃদ্ধি আহিব পবিত্ৰ শাওণ মাহৰ প্ৰথমৰ সোমবাৰটোৰ পৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ। লগতে এই ৰাশিৰ জাতক জাতিকাসকলৰ হাতলৈ মহাদেৱৰ কৃপাৰ ফলত তেওঁলোকৰ হাতলৈ ধন টকা পইচাৰ অহাৰ বাটো মুকলি হৈ পৰিব, আৰু তেওঁলোকে জীৱনটো খুব সুখেৰে পাৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। বিভিন্ন সমস্যা তেওঁলোকৰ দূৰ হ'বলৈ গৈ আছে। লগতে প্ৰিয় দৰ্শক,
মেঘ ৰাশিৰ জাতক জাতিকাসকলে পবিত্ৰ শাওণ মাহৰ প্ৰথমৰ সোমবাৰটোৰ পৰা শেষৰ সোমবাৰটোৰ ভিতৰত আপুনি দান কৰিব পাৰে এনে বস্তুসমূহ হৈছে মৌ, ৰঙা জলকীয়া আৰু মচুৰ দাইল। আপুনি দুখীয়া অসহায় মানুহক দান কৰিব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে এইকেইটা বস্তু শাওণ মাহত দান কৰিলে খুব ভাল ফল পাব বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। গতিকে এই ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাও পূৰ্ণ হ'ব যদি আপুনি ভক্তি মনেৰে প্ৰভুক আপুনি পূজা অৰ্চনা কৰে পবিত্ৰ শাওণ মাহত। এতিয়া আপোনাৰ ওপৰত মহাদেৱে দুহাতেৰে কৃপা প্ৰদান কৰিব, যাৰ ফলত আপোনাৰ মনৰ সকলো ইচ্ছা আকাংক্ষা পূৰ্ণ হ'ব আৰু আপোনাৰ যি সমস্যা আছে সেই সমস্যাও দূৰ হ'ব। সেইবাবে আপুনি মহাদেৱক পবিত্ৰ শাওণ মাহত দৰ্শন কৰি মহাদেৱক প্ৰাৰ্থনা অৱশ্যেই কৰিব আৰু আপোনাৰ মনৰ ইচ্ছাসমূহৰ কথাও মহাদেৱৰ আগত আপুনি ভক্তি মনেৰে প্ৰকাশ কৰিব। এইবাৰ আমি জানো আহক ২ নম্বৰ ৰাশিটোৰ বিষয়ে। ২ নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো মধ্যমীয়া দ আৰু হৰে আৰম্ভ হয়, সেইসকল জাতক জাতিকাৰ ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ বাবেও শাওণ মাহটো অতি শুভ বুলি গণ্য কৰা হৈছে আৰু আপোনাৰ ঘৰখনত, আপোনাৰ পৰিয়ালত, আপোনাৰ সংসাৰত সুখ সমৃদ্ধিও বৃদ্ধি হ'ব বুলি কোৱা হৈছে। লগতে আপুনি নতুন সিদ্ধান্ত লোৱাৰো সম্ভাৱনা আছে আৰু যদি আপুনি এই মাহত নতুন সিদ্ধান্ত লয় যিকোনো ক্ষেত্ৰতে, তেতিয়াহ'লে আপুনি সেই সিদ্ধান্তটোত সফল হৈ আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি যিকোনো নতুন কাম আৰম্ভ কৰিব পাৰে এই পবিত্ৰ শাওণ মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। লগতে প্ৰিয় দৰ্শক, প্ৰভুৰ কৃপাত আপোনাৰ জীৱনত এই মাহটোত নানা ধৰণৰ সপোন পূৰণ হ'বলৈ গৈ আছে। আপুনি যি ইচ্ছা কৰে, আশা কৰি আছে, সেই আশাসমূহ আপোনাৰ পূৰণ হ'বলৈ গৈ আছে মহাদেৱৰ কৃপাত। সেইবাবে আপুনি শাওণ মাহত প্ৰভুৰ দৰ্শন কৰি প্ৰভুৰ পৰা আপুনি আশীৰ্বাদ ল'ব আৰু প্ৰভুৰ আপুনি প্ৰিয় বস্তু মহাদেৱক অৰ্পণ কৰি প্ৰভুক সন্তুষ্ট কৰিবলৈ অৱশ্যেই চেষ্টা কৰিব। আপোনাৰ বাবে এই পবিত্ৰ শাওণ মাহটো খুবেই শুভ মাহ হ'বলৈ গৈ আছে। লগতে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে প্ৰভুৰ আশীৰ্বাদ পাবৰ বাবে, মহাদেৱৰ কৃপা পাবৰ বাবে আপুনি এই মাহৰ যিকোনো এটা সোমবাৰে চাউল, চেনি, গাখীৰ আপুনি দুখীয়া অসহায় মানুহক দান কৰিবলৈ চেষ্টা কৰিব। যিমানখিনি পাৰে আপুনি সিমানখিনি দিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনাৰ ওপৰত প্ৰভু খুবেই প্ৰসন্ন হ'ব আৰু আপোনাক দুহাতেৰে কৃপা প্ৰদান কৰিব। এইবাৰ আমি জানো আহক ৩ নম্বৰ ৰাশিটোৰ বিষয়ে। ৩ নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ম আৰু মধ্যমীয়া তৰে আৰম্ভ হয়, সেইসকল জাতক জাতিকাৰ ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও এই শাওণ মাহটো শুভ হ'বলৈ গৈ আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত তেওঁলোকে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। সেয়া সমাজতেই হওক, ঘৰতেই হওক, ব্যৱসায় স্থানতেই হওক, কৰ্মস্থানতেই হওক, তেওঁলোকে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। এই মাহত আপোনাৰ মুঠৰ ওপৰত সমাজত আপোনাৰ প্ৰভাৱ বৃদ্ধি হ'বলৈ গৈ আছে। এই মাহত আপুনি নতুন পৰিকল্পনা ল'লে আপুনি লাভৱান হোৱাৰ সম্ভাৱনা আছে। লগতে এই মাহত আপোনাৰ স্বাস্থ্যও ভালে থাকিব। স্বাস্থ্যও আপোনাৰ উন্নত হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ প্ৰেম জীৱনৰ সম্পৰ্কও মধুৰ হ'বলৈ গৈ আছে। আপোনাৰ সংগীৰ সৈতে আপুনি বহু ৰোমান্টিকভাৱে সময় কটাবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে এই শাওণ মাহত। লগতে সিংহ ৰাশিৰ জাতক জাতিকাৰ মনৰ আশাও
পূৰ্ণ হ'ব। যদি আপুনি এগৰাকী বিবাহিত মহিলা হয় আৰু আপুনি যদি সন্তানৰ সুখ লাভ কৰিব বিচাৰে তেন্তে আপুনি মহাদেৱৰ ওচৰত শাওণ মাহত যিকোনো এটা সোমবাৰে মহাদেৱৰ শ্ৰীচৰণত আপুনি প্ৰাৰ্থনা অৱশ্যেই কৰিব আৰু আপুনি যি বিচাৰে যি মনৰ ইচ্ছা এই মনৰ ইচ্ছাৰ কথা অৱশ্যেই প্ৰকাশ কৰিব আৰু আপুনি বিচৰাখিনি মহাদেৱৰ কৃপাত লাভ কৰিবলৈ আপুনি সক্ষম হ'ব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে পবিত্ৰ শাওণ মাহৰ যিকোনো এটা সোমবাৰে গুড় আৰু মৌ দান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত মহাদেৱ খুবেই প্ৰসন্ন হ'ব বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। এইবাৰ আমি জানো আহক 4 নম্বৰ ৰাশিটোৰ বিষয়ে। 4 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য থ প ব আৰু নৰে আৰম্ভ হয় ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে কন্যা ৰাশি। পবিত্ৰ শাওণ মাহটো কন্যা ৰাশিৰ লোকসকলৰ জীৱনলৈ সুখৰ আগমন হ'ব বুলি কোৱা হৈছে। প্ৰগতিৰ পথ মুকলি হ'ব বুলি কোৱা হৈছে। প্ৰগতিৰ পথ মুকলি হৈ তেওঁলোকে যি আশা কৰে সেই আশাসমূহ পূৰ্ণ হ'বলৈ গৈ আছে মহাদেৱৰ কৃপাত। লগতে যদি আপুনি ব্যৱসায় বাণিজ্যৰ লগতো জড়িত তেতিয়াহ'লে মহাদেৱৰ কৃপাত আপোনাৰ ব্যৱসায়ত আপুনি খুব লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আপুনি ব্যৱসায়ত খুব লাভান্বিত হ'বৰ বাবে মহাদেৱক আপুনি প্ৰাৰ্থনা অৱশ্যে আপুনি এই পবিত্ৰ শাওণ মাহত কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনাৰ দৰমহা বা পদোন্নতি হোৱাৰো সম্ভাৱনা আছে পবিত্ৰ শাওণ মাহত। সামাজিক ক্ষেত্ৰত আপোনাৰ সন্মান বাঢ়িব এই মাহটোত। লগতে আপুনি যিকোনো ক্ষেত্ৰত যাত্ৰা কৰিলেও সেই যাত্ৰা আপোনাৰ শুভ হ'ব বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে এই মাহটোত। লগতে প্ৰিয় দৰ্শক এই মাহটোৰ এই সময়খিনিত বিবাহিত জীৱনতো সুখ আৰু সমৃদ্ধি এই ৰাশিৰ থাকিব। পাৰিবাৰিক সম্পৰ্ক অধিক মধুৰ হৈ উঠিব। মজবুত হ'ব তেওঁলোকৰ সম্পৰ্ক আৰু লগতে ধৰ্মীয় কাম কাজৰ প্ৰতিও আপোনাৰ আগ্ৰহ বৃদ্ধি হ'ব এই মাহটোত। যেনে মহাদেৱৰ পূজা অৰ্চনা তেনেধৰণৰ ধৰ্মীয় কাৰ্যত আপোনাৰ আগ্ৰহ বৃদ্ধি হ'ব এই মাহটোত। পূজা অৰ্চনাৰ ক্ষেত্ৰত ধৰ্মীয় কাম কাজৰ ক্ষেত্ৰত আপোনাৰ আগ্ৰহ বৃদ্ধি হ'ব বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। লগতে কন্যা ৰাশিৰ যিসকল বিবাহিত মহিলা আছে সেই বিবাহিত মহিলাসকলে এই শাওণ মাহৰ যিকোনো এটা সোমবাৰৰ দিনা আপুনি কৰিব লাগিব ৰঙা ৰঙৰ খাৰু আৰু সেউজীয়া ৰঙৰ খাৰু আপুনি দুখীয়া মহিলাক আপুনি দান কৰিব পাৰে। তেনে ক্ষেত্ৰত আপুনি খুব ভাল ফল পাব পাৰিব। দেৱী পাৰ্বতীৰ কৃপা আপুনি লাভ কৰিব পাৰিব। আপুনি মনত ৰাখিব ৰঙা খাৰু আৰু সেউজীয়া খাৰু আপুনি দান কৰিব লাগিব। এইবাৰ আমি জানো আহক প্ৰিয় দৰ্শক 5 নম্বৰ ৰাশিটোৰ বিষয়ে। 5 নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলেও শাওণ মাহটোত তেওঁলোকে মহাদেৱ শিৱৰ কৃপা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। মহাদেৱ শিৱৰ কৃপা লাভ কৰাৰ বাবে এই মাহত ব্যৱসায়ত আপোনাৰ অগ্ৰগতিৰ সুযোগ থাকিব আৰু ভগৱান শিৱৰ লগতে এই ৰাশিৰ ব্যক্তিসকলে জাতক জাতিকাসকলে শনি ভগৱানৰ আশীৰ্বাদো লাভ কৰিবলৈ গৈ আছে। এই মাহত আপুনি যিকোনো ধৰ্মীয় স্থানত দান বৰঙণি কৰিব পাৰে। তেনে ক্ষেত্ৰত আপুনি খুব ভাল ফল পাব পাৰিব বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। আপোনাৰ সৌভাগ্য জীৱনলৈ আহিব যদি আপুনি এই মাহটোত এনে কাৰ্য কৰিব পাৰে। আৰ্থিক অৱস্থাত যদি আপুনি বহু জৰুৰী আছে এই অৱস্থা আপোনাৰ ভাল হৈ পৰিব। অৰ্থাৎ আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। সকলো অভাৱনাটন আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। আপোনাৰ এই মাহটোত শৰীৰো ভালে থাকিব। সংসাৰলৈ সুখ আৰু সমৃদ্ধি আহিব আপোনাৰ মহাদেৱৰ কৃপাত। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শাওণ মাহৰ যিকোনো এটা সোমবাৰে গাখীৰ দৈ আৰু ক'লা তিল আপুনি দান কৰিব দুখীয়া মানুহক। যদি আপুনি গাখীৰ দৈ আৰু ক'লা তিল দান কৰে তেতিয়া আপুনি মহাদেৱৰ লগতে শনি ভগৱানৰো কৃপা দৃষ্টি পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি কেতিয়াও নাপাহৰিব এনে কাৰ্য কৰিবৰ বাবে। তেতিয়া আপোনাৰ সকলো আশা আকাংক্ষা
পূৰ্ণ হৈ পৰিব। এইবাৰ আমি জানো আহক 6 নম্বৰৰ শেষৰ ৰাশিটোৰ বিষয়ে। 6 নম্বৰৰ শেষৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো তালবীয়া শ, দন্তীয়া শ আৰু মূৰ্ধন্য ষ আৰু গড়ে আৰম্ভ হয়, জ্যোতি গণনা অনুসৰি ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকা সকলেও পবিত্ৰ এই মহাদেৱৰ প্ৰিয় মাহটোত মহাদেৱৰ আশীষ লাভ কৰিবলৈ গৈ আছে। মহাদেৱৰ কৃপা লাভ কৰাৰ ফলত তেওঁলোকে ব্যৱসায় বাণিজ্যত ভাল ফল পাব আৰু ঘৰৰ বিভিন্ন সমস্যা দূৰ হ'ব। লগতে মনৰ আশা আকাংক্ষাও পূৰ্ণ হ'ব। বিবাহিত জীৱনলৈ সুখ সমৃদ্ধি আহিব। আপুনি এই মাহত মহাদেৱক ভক্তি মনেৰে পূজা কৰিব। মহাদেৱৰ শিৱলিংগত আপুনি জল অৰ্পণ কৰিব। কেতিয়াও নাপাহৰিব এনে কাৰ্য কৰিবলৈ। যদি আপুনি অবিবাহিত মহিলা হয় তেতিয়াহ'লে যদি আপুনি ভাল জীৱন সংগী লাভ কৰিব বিচাৰে তেন্তে আপুনি এই পবিত্ৰ শাওণ মাহত আপুনি উপবাস পালন কৰি মহাদেৱক পূজা কৰক। আপোনাৰ যি আশা সেই আশা পূৰ্ণ হ'ব। আপুনি ভাল জীৱন সংগী লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। এই ৰাশিৰ জাতক জাতিকা সকলে এই শাওণ মাহত কাৰো প্ৰতি বেয়া ভাৱ মনত নাৰাখিব, কাকো হিংসা নকৰিব, বেয়া চিন্তা নকৰিব কাৰো প্ৰতি। তাৰ প্ৰতি মনত ৰাখিব এই ৰাশিৰ জাতক জাতিকা সকলে। আপোনাৰ নিজৰ কথাত আপুনি মধুৰতা বজাই ৰাখিব। কাকো কঠোৰ শব্দ আপুনি এই মাহটোত প্ৰকাশ নকৰিব, নহ'লে মহাদেৱ ৰুষ্ট হ'ব পাৰে এই ৰাশিৰ ওপৰত। এই ৰাশিৰ জাতক জাতিকা সকলৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ উন্নতি হোৱাৰ সম্ভাৱনা আছে। লগতে এই ৰাশিৰ জীৱনৰ সকলো সমস্যা অন্ত পৰিবলৈ গৈ আছে। কুম্ভ ৰাশিৰ জাতক জাতিকা সকলে শাওণ মাহৰ যিকোনো এটা সোমবাৰৰ দিনা আপুনি মন্দিৰলৈ গৈ এডাল আপুনি নতুন ঝাৰু বজাৰৰ পৰা কিনি আনি আপুনি মন্দিৰত দান কৰিব। কেৱল আপোনাক বেছি টকাৰ প্ৰয়োজন নহ'ব, এডাল আপুনি ঝাৰু মন্দিৰলৈ দান কৰিবৰ বাবে কুম্ভ ৰাশিৰ জাতক জাতিকা সকলে কেতিয়াও নাপাহৰিব। প্ৰিয় দৰ্শক, এই 6 ৰাশি আছিল। এই 6 ৰাশিৰ জাতক জাতিকা সকলৰ ওপৰতে মহাদেৱৰ কৃপা পৰিবলৈ গৈ আছে। কেৱল এয়াই নহয় যে এই 6 ৰাশিয়ে মহাদেৱৰ কৃপা লাভ কৰিব। আপুনিও ভক্তি মনেৰে পূজা অৰ্চনা কৰক। মহাদেৱৰ কৃপা আপুনিও লাভ কৰিব পাৰিব। প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব পাৰিব মহাদেৱৰ কৃপা দৃষ্টি। এয়া মাথো জ্যোতি গণনা অনুসৰিহে কোৱা হৈছে। গতিকে আপুনি ভক্তি মনেৰে শাওণ মাহত পাৰিলে উপবাস ৰাখক, ব্ৰত ৰাখক। ব্ৰত ৰাখি আপুনি মহাদেৱক পূজা কৰক। তেতিয়া আপুনিও মহাদেৱৰ কৃপাত আপোনাৰ জীৱনৰো আশা আকাংক্ষা পূৰ্ণ কৰিব পাৰিব। আপুনিও বিচৰাখিনি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। এই মাহত ভুলতো কেতিয়াও আপুনি সৰ্প নিধন নকৰিব। সৰ্প আপুনি কেতিয়াও হত্যা এই মাহত নকৰিব। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। এই মাহত আপুনি বেলপাত কেতিয়াও নাফালিব, তাৰ প্ৰতি আপুনি ধ্যান ৰাখিব। লগতে শিৱলিংগত আপুনি ভগা চাউল কেতিয়াও অৰ্পণ নকৰিব। ফুটা ফটা থকা আপুনি বেলপাত কেতিয়াও অৰ্পণ নকৰিব। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। লগতে এই মাহত আপুনি ষাঁড় গৰুক কেতিয়াও আঘাত নকৰিব, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব। এনে কাম কৰিলে মহাদেৱ ৰুষ্ট হ'ব পাৰে। আপুনি ভক্তি মনেৰে এই মাহটোত পূজা কৰক মহাদেৱক। তেতিয়া মহাদেৱ খুবেই প্ৰসন্ন হৈ পৰিব। সঁচা হৃদয়েৰে আপুনি মহাদেৱক স্মৰণ কৰিলে মহাদেৱে ভক্তৰ ওপৰত মহাদেৱে দয়ালু হৈ কৃপা অৱশ্যেই প্ৰদান কৰিব। গতিকে এইসমূহ কাম ভুলতো কেতিয়াও নকৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়ৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।